জ্ঞানপ্ৰদীপ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আজি হৈ যোৱা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিম। ফাৰ্ষ্ট জিকে পাৰ্টটো ডিছকাছ কৰিম আৰু এনচাৰসমূহ কৈ যাম। তাৰ পাছত নেক্সট ভিডিঅ'ত অলপ পাছত আপলোড কৰিম, তাত মেথছ আৰু ৰিজনিং পাৰ্টটো ডিছকাছ কৰিম। অভাৰঅল ক'ব গ'লে আজি পেপাৰটো মডাৰেট আছিলে, ইমানো হাৰ্ডো নহয়, ইমানো ইজি নহয়। আৰু মেথছৰ পাৰ্টটো ক'বলৈ গ'লে যদি ক্লাছ 10ৰ মেথছটো ক্লিয়াৰ আছে তেন্তে আজি পেপাৰখন বহুত ইজি হ'ব। বাকীবোৰক ডিছকাছ কৰিম পেপাৰখন এতিয়া। ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং প্লেচেছ ডজ নট হোষ্ট IPL মেটচেছ? চ' মুম্বাইত IPL মেটচ হৈছে, ধৰ্মশালাটো হৈছে, হায়দৰাবাদতো হৈছে। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, পাটনা। পাটনাত আজিলৈকে IPL মেটচ অনুষ্ঠিত হোৱা নাই। 5 নম্বৰ মানে কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰ্ট অফ মহাভাৰত? চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, গীতা। তাৰপাছত হুইচ কাণ্ট্ৰি, 8 নম্বৰলৈ আহিছোঁ। হুইচ কাণ্ট্ৰি কণ্ট্ৰল দ্য ছুইচ কেনেল? চ' ছুইচ কেনেলে কানেক্ট কৰে মেডিটেৰেনিয়ান চি আৰু ৰেড চিক। মানে কি হয়, ছুইচ কেনেলৰ থ্ৰুদি মানে ইউৰোপ আৰু এছিয়া কানেক্ট হয়, মানে শ্বিপবিলাক যায় আফ্ৰিকাত নোসোমোৱাকৈ, মানে ইউৰোপৰ পৰা এছিয়ালৈ শ্বিপ যাব পাৰে মানে। চ' ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ইজিপ্ত। চ' ইজিপ্তে ছুইচ কেনেল কণ্ট্ৰল কৰে। কাৰেক্ট অপশ্যন চি। 9 নম্বৰলৈ আহিছোঁ। ইন হুইচ কাণ্ট্ৰি ৱাজ খ্ৰীষ্টোফাৰ কলম্বাছ বৰ্ণ? কোন দেশত খ্ৰীষ্টোফাৰ কলম্বাছৰ জন্ম হৈছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ইটালী। তাৰপাছত পদ্মনাভ স্বামী মন্দিৰ ইজ ইন হুইচ চিটি? চ' পদ্মনাভ স্বামী মন্দিৰ ক'ত অৱস্থিত? চ' এখন বিষ্ণু মন্দিৰ হয়। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, থিৰুবনন্তপুৰম, কেৰালাত আছে। তাৰপাছত হু প্লেড দ্য টাইটল ৰোল ইন 1969 ভাৰ্জন অফ ডক্টৰ বেজবৰুৱা? চ' এইখন ডাইৰেক্ট কৰিছিলে ব্ৰজেন বৰুৱাই। চ' ইয়াত কৈছে যে কোনে টাইটল ৰোল প্লে কৰিছিলে। চ' কাৰেক্ট এনচাৰটো হ'ব নিপেন গোস্বামী, অপশ্যন এ কাৰেক্ট। মানে নিপন গোস্বামী মুখ্য ভূমিকাত অভিনয় কৰিছিলে। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্টেট অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? তলৰ কোনটো আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ এখন ৰাজ্য হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, হাৱাই। হাৱাই হৈছে আইলেণ্ড ষ্টেট হয় আমেৰিকাৰ। তাৰপাছত 23 নম্বৰলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এন এৱাৰ্ড এক্সক্লুচিভলি ফৰ মিউজিক ইণ্ডাষ্ট্ৰী? চ' সংগীত উদ্যোগৰ কাৰণে কোনটো হয় বঁটা? অস্কাৰ বঁটাটোতো ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে, আৰু টেলিভিশ্যন ইণ্ডাষ্ট্ৰীৰ কাৰণে ইমি এৱাৰ্ডছ হয়, আৰু গল্ডেন গ্লোবটো মানে টিভি আৰু ফিল্মৰ কাৰণে, দুটাৰ কাৰণে হয়, আৰু গ্ৰেমি এৱাৰ্ডছটো হৈছে মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰণে। কাৰেক্ট এনচাৰটো অপশ্যন ডি, গ্ৰেমি ইণ্ডাষ্ট্ৰী। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ষ্টেট ডাজ দ্য মেডিটেৰেনিয়ান চি নট টাচ? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, পৰ্তুগাল। পৰ্তুগাল দেশক ভূমধ্য সাগৰে স্পৰ্শ নকৰে। চ' অপশ্যন বি কাৰেক্ট। 26 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ নট এন আছামিজ নোভেল? তলৰ কোনটো এখন অসমীয়া উপন্যাস নহয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, আধা লেখা দস্তাবেজ। তাৰপাছত হাউ মেনি টাইমছ ব্ৰাজিল ওন দ্য ফুটবল ৱৰ্ল্ড কাপ? ব্ৰাজিলে কিমানবাৰ বিশ্বকাপ ফুটবল জয় কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 5 বাৰ, 5 টাইমছ। 1958ত জয় কৰিছিলে, তাৰপৰা 1962, 1970, 1998 আৰু 2002 5 টাইমছ জয় কৰিছিলে, মেক্সিমাম টাইমছ হয় এইটো। তাৰপাছত হু ৰোড প্ৰাইড এণ্ড প্ৰিজুডিচ? প্ৰাইড এণ্ড প্ৰিজুডিচ কোনে লিখিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, জেন অষ্টিন। তাৰপাছত 29 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ ইনডাইৰেক্ট টেক্স অফ ইণ্ডিয়া? এনচাৰটো অপশ্যন চি, গুডছ এণ্ড ছাৰ্ভিচ টেক্স, চ' GST। তাৰপাছত 32 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ইন হুইচ স্পৰ্ট ডিড মনালিছা বৰুৱা মেহতা এণ্ড ত্ৰিদীপ বৰুৱা ৰিপ্ৰেজেণ্ট আছাম? এই কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন ডি, টেবুল টেনিছ। মনালিছা বৰুৱা আৰু ত্ৰিদীপ দুৱাৰাই টেবুল টেনিছত অসমক প্ৰতিনিধিত্ব কৰিছিলে। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ ডিফাৰেণ্ট ফ্ৰম ৰেষ্ট? তলৰ কোনটো মানে এটাৰ আনটোতকৈ মানে বেলেগ হয়? সোমবেদ, ঋগ্বেদ, যজুৰ্বেদ আৰু আয়ুৰ্বেদ। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, আয়ুৰ্বেদ। আয়ুৰ্বেদটো মানে ভেদ নহয়। তাৰপাছত
who amongst the following has been awarded the Gyanpith Award 2024? So correct answer to hobo option A Gulzar. Baki Nilamani Phukone 2020 Gyanpith Award লাভ কৰিছিলে অসমৰ 3জন ব্যক্তিয়ে আজিলৈকে লাভ কৰিছে তাৰ পাছত a political and legal process by which a legislative body or other legally constituted tribunal initiates search against a public officials for misconduct is termed as বিধায়িনী সংস্থা অথবা আইনীভাৱে গঠিত আন কোনো ন্যায়াধিকৰণে কোনো ৰাজহুৱা বিষয়াৰ অসৎ আচৰণৰ বাবে ব্যৱস্থা লোৱা ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়া কি বোলে সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ ইম্পিচমেন্ট মানে অভিযোগনামা তাৰ পাছত 38 কোৱেশ্চনলৈ আহিছো which of the following is not a non metallic mineral তলৰ কোনটো অধাতব খনিজ পদাৰ্থ নহয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি বক্সাইট তাৰ পাছত which Assamese movie is based on ভবেন্দ্ৰনাথ শইকীয়া নোবেল অন্তৰীপ সো এটো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি অগ্নিস্থান ভবেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ উপন্যাসখনৰ আধাৰত অগ্নিস্থান নামৰ বোলছবিখন নিৰ্মিত হৈছে তাৰ পাছত সিয়াচেন ইন লাডাখ ইজ এন এক্সাম্পল অফ সো লাডাখৰ সিয়াচেন তলৰ কোনটো মানে এক্সাম্পল হয় কাৰেক্ট এনসাৰটো অপচন বি গ্লেচিয়াৰ হয় হিমবাহ তাৰ পাছত which of the following does saliva in our mouth help to break down সো আমাৰ মুখত থকা লালটিয়ে নিম্নলিখিত কোনটো বিভংগনত সহায় কৰে সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ চেতহাৰ এটো বহুত ইম্পৰ্টেন্ট হয় লালটিত থকা উৎসেচকবিধৰ নাম হৈছে এমাইলেছে চেতহাৰটো ভাঙি সৰল অনুলৈ ট্ৰান্সফাৰ কৰে তাৰ পাছত নেম দা মুঘল এম্পায়াৰ হুজ আৰ্মি ওয়াজ ডিফিটেড এট দা বেটেল অফ শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মুঘল সম্ৰাট কোনজন সো কাৰেক্ট এনসাৰটো অপচন এ ঔৰংগজেব তাৰ পাছত দা প্ৰাইমেৰী ৰ মেটেৰিয়েল ইউজ বাই আসাম বায়ো ৰিফাইনাৰী প্ৰাইভেট লিমিটেড অসম জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেডত ব্যৱহৃত প্ৰাথমিক কেঁচামালটো হ'ল সো এটো বহুত ইম্পৰ্টেন্ট হয় কাৰেক্ট এনসাৰটো হ'ল অপচন এ বাহ তাৰ পাছত ফ্ৰম দা কনষ্টিটিউশ্যন অফ হুইচ কাণ্ট্ৰি the concept of residual powers in the constitution of India has been borrowed so ভাৰতৰ সংবিধানত অৱশিষ্ট ক্ষমতাৰ ধাৰণা কানাডা দেশৰ পৰা লোৱা হৈছে so correct answer to হ'ব option B কানাডা so 49 question to answer হৈছে কানাডা তাৰ পাছত which countries does the Gobi Desert touch so Gobi Desert হৈছে এছিয়াৰ আটাইতকৈ লাৰ্জেষ্ট ডেজাৰ্ট হয় আৰু গুবি ডিজাৰ্টে কোন দুখন কান্ট্ৰি স্পৰ্শ কৰিছে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি চীন আৰু মংগোলিয়া তাৰ পাছত ইন হুইচ চিটি ইজ দালাল ষ্ট্ৰীট ইজ লোকেটেড সো দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মুম্বাই আৰু দালাই নগৰ হৈছে ফেমাছ হৈছে বম্বে ষ্টক এক্সচেঞ্জৰ কাৰণে যোন ইয়াৰ অল্ডেষ্ট ষ্টক এক্সচেঞ্জ হয় তাৰ পাছত হুইচ অফ দা ফলোইং ইজ এ stringed musical instrument of Assam তলৰ কোনটো অসমৰ এক তাৰযুক্ত বাদ্যযন্ত্ৰ কাৰেক্ট এনসাৰটো অপচন ডি টুকাৰী ডিটো মানে কাৰেক্ট হৈছে তাৰ পাছত হুইচ ষ্টেট ইজ অফিচিয়েল স্পন্সৰ অফ হকি টিম অফ ইণ্ডিয়া তলৰ কোনখন ৰাজ্য ভাৰতৰ হকি দলৰ চৰকাৰী পৃষ্ঠপোষক সো কাৰেক্ট এনসাৰটো হ'ব বি উৰিষ্যা 58 কুৱেশ্যনৰ এনসাৰটো হ'ব বি উৰিষ্যা Which state is the Dandiya Ras a popular folk dance of Dandiya Ras কোন ৰাজ্যৰ এক জনপ্ৰিয় লোকনৃত্য কাৰেক্ট এনসাৰটো হ'ব অপচন বি গুজৰাট 59 কুৱেশ্যনটো এনসাৰ হ'ব বি গুজৰাট তাৰ পাছত 61 কুৱেশ্যনটো হ'ল কালবেলিয়া ইজ এ folk dance form of which region of India সো কালবেলিয়া folk dance হয় ৰাজস্থানৰ আৰু অপচনৰ যোনটো থৰ ডিজাৰ ৰাজস্থান আছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি থৰ ডিজাৰ ৰিজন থৰ মৰুভূমি অঞ্চলত তাৰ পাছত হুইচ অফ দা ফলোইং কাণ্ট্ৰিজ ইজ দা ফাৰ্ডেষ্ট ফ্ৰম আন্দামান এণ্ড নিকোবৰ সো আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জৰ পৰা কোন দেশলৈ দূৰত্ব সৰ্বাধিক সো অপচনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইণ্ডোনেছিয়া তাৰ পাছত দা চিভিল ৱাৰ্ছ টাৰ্ম এজ দা ৱাৰ অফ ৰোচেছ ৱাজ ফ'ট ফৰ হুইচ থৰ্ণ কোন সিংহাসনৰ বাবে গোলাপৰ যুদ্ধ নামৰ গৃহযুদ্ধলানি সংঘটিত হৈছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ ব্ৰিটিছ সিংহাসন ব্ৰিটিছ থ্ৰন
66ৰ এনচাৰটো হ'ব ব্ৰিটিছ থ্ৰন তাৰপাছত নিয়াৰ হুইচ প্লেচ এ ষ্টেচু অফ জংগল বালাহু হেজ বিন ইৰেক্টেড জুঙাল বলহুৰ প্ৰতিমূৰ্তি কোন স্থানৰ সমীপত স্থাপন কৰা হৈছে চ' জুঙাল বালাহু হৈছে তিৱা কিং হয় তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে নগাঁও জিলাৰ ৰহাত চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 67ৰ এনচাৰ হ'ব অপশ্যন এ তাৰপাছত 68 কুৱেশ্যনটোলৈ আহোঁ এপাৰ্ট ফ্ৰম জয়পুৰ হুইচ ৱাজ দ্য হোম গ্ৰাউণ্ড অফ ৰাজস্থান ৰয়েলছ ডিউৰিং IPL 2023 চ' এইটো বহুত ইজি কুৱেশ্যন হয় কাৰেক্ট এনচাৰটো হ'ব গুৱাহাটী বিকজ ৰাজস্থান ৰয়েলত আমাৰ অসমৰ ৰিয়ান পৰাগ খেলে আৰু ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ হিচাপে জয়পুৰৰ বাহিৰেও গুৱাহাটীত খেল হৈছিলে চ' এনচাৰ হ'ব গুৱাহাটী তাৰপাছত 69 কুৱেশ্যনটোলৈ আহিছোঁ হুইচ প্ৰেজেণ্ট ৰিজন অফ ইণ্ডিয়া ডিড কিং ললিতাদিত্য হেভ হিজ এম্পায়াৰ ইন বৰ্তমান ভাৰতবৰ্ষৰ কোন অঞ্চলত ৰজা ললিতাদিত্য সাম্ৰাজ্য আছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাশ্মীৰ অঞ্চলত তাৰপাছত সাগৰ দেখিছা এই কালেকশ্যন অফ আছামিজ পয়েম ৱাৰ ৰিটন বাই সাগৰ দেখিছা অসমীয়া কবিতা সংগ্ৰহটো কোনে লিখিছিলে কাৰেক্ট এনচাৰটো অপশ্যন এ দেৱকান্ত বৰুৱা তাৰপাছত 71 কুৱেশ্যনটোলৈ আহিছোঁ ইন আছামিজ লিটাৰেচাৰ হু ইজ ন'ন এজ ধনী কবি অসমীয়া সাহিত্যত ধনী কবি বুলি কাক জনা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বিনন্দ চন্দ্ৰ বৰুৱা তাৰপাছত 77 কুৱেশ্যনটোলৈ আহিছোঁ হুইচ টাইপ অফ ডেম'ক্ৰেচি ইজ প্ৰেজেণ্টলি বিং প্ৰেক্টিছ ইন ইণ্ডিয়া বৰ্তমান ভাৰতত কোন বিধৰ গণতন্ত্ৰ প্ৰচলিত কাৰেক্ট এনচাৰটো অপশ্যন বি ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি হুইচ অফ দ্য ফলোয়িং ইজ ইনকাৰেক্ট ইন ৰিগাৰ্ডছ অফ ICC মেন্স ODI ৱৰ্ল্ড কাপ ক্ৰিকেট ৱৰ্ল্ড কাপ চ' অপশ্যনবিলাকত দেখা গৈছে যে ভাৰতে এইবাৰ এই কাপ দুবাৰ জয় কৰিছিল ভাৰতে 1983 আৰু 2011ত জয় কৰিছিলে ODI ৱৰ্ল্ড কাপ তাৰপৰা অষ্ট্ৰেলিয়া সৰ্বোচ্চবাৰ জয় কৰিছে অষ্ট্ৰেলিয়াই মানে বহুতবাৰ কৰিছে তাৰপাছত প্ৰথম টুৰ্ণামেণ্টত ইংলেণ্ডে এই কাপ জয় কৰিছিল এইটো ৰং হয় বিকজ এই কাপ প্ৰথমে জয় কৰিছিলে 1975 আৰু 79ত ৱেষ্ট ইণ্ডিজে তাৰপৰা 1983 ইণ্ডিয়াই চ' এইটো ৰং হয় আৰু বাংলাদেশে এই কাপ কেতিয়াও জয় কৰা নাই এইটো কাৰেক্ট হয় চ' অপশ্যন চি কাৰেক্ট এনচাৰ হয় 78ৰ এনচাৰ হ'ব অপশ্যন চি তাৰপাছত ফৰ হুইচ স্পৰ্ট ৱাজ টি আও দ্য কেপ্টেইন অফ ইণ্ডিয়া টীম টি আও কোনবিধ খেলত ভাৰতীয় দলৰ অধিনায়ক আছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফুটবল টেলি মেৰন ৰাও নাগালেণ্ডৰ আছিলে আৰু ইণ্ডিয়ান ফুটবল টীমৰ কেপ্টেইন আছিলে টয়'টা হেজ ইটছ হেডকোৱাৰ্টাৰ্ছ ইন টয়'টাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জাপান তাৰপাছত 81 কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি আৰ কিৰা এণ্ড ঘু দ্য নেশ্যনেল ড্ৰেছ অফ কিৰা এণ্ড ঘু কোন দেশৰ জাতীয় সাজ পোছাক কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভূটান চ' 81ৰ এনচাৰটো হ'ব অপশ্যন চি ভূটান তাৰপাছত 82 কুৱেশ্যনটোলৈ আহিছোঁ হুইচ কাণ্ট্ৰি ডিড দ্য মাৰ্চিয়েল আৰ্ট টাইকোৱাণ্ডো অৰিজিনেট ইন টাইকোৱাণ্ডো নামৰ সমৰ কলাটো উৎপত্তি কোন দেশত হৈছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোৰিয়া তাৰপাছত 87 কুৱেশ্যনটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট ভলকেনো কেনট এক্সিষ্ট আণ্ডাৰ ৱাটাৰ এইটোতো ৰং হয় চি ডাজ নট হেভ এনি ৱাটাৰ কণ্টেণ্ট এইটো ৰং হয় অলমষ্ট 70% অফ আৰ্থ ছাৰ্ফেচ ইজ ফিল্ড উইথ ৱাটাৰ পৃথিৱীৰ উপৰিভাগৰ 70% ভাগ পানীৰে আৱৰা এইটো কাৰেক্ট হয় লেণ্ড মাছ ইজ অলছ' অলমষ্ট হাফ অফ আৰ্থ ছাৰ্ফেচ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় অৰ্ধেক অংশ ভূখণ্ড এইটো একদম ৰং হয় 29% আছে গতিকে 87ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তাৰপাছত টু হুইচ এম্পায়াৰ ৱাজ চাণক্য দ্য ৰয়েল এডভাইজাৰ চাণক্য কোনগৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিলে 88 কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য 89 কুৱেশ্যনটোলৈ আহোঁ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট অপশ্যন এইটো হৈছে যে ছিকিমে অসমৰ সৈতে অসমৰ সীমা স্পৰ্শ কৰে এইটোতো ৰং হয় কাৰণ ছিকিমে অসমৰ লগত বাউণ্ডেৰী শ্বেয়াৰ নকৰে তাৰপাছত চিটো চাওঁ অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে কাৰণ অসমে ছিকিমলৈ স্পৰ্শই নকৰে এইটো ৰং ডিও ৰং বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে চ' কাৰেক্ট এনচাৰটো অপশ্যন বি ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত 89ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি তাৰপাছত 93 কুৱেশ্যনটোলৈ আহিছোঁ আইডেণ্টিফাই দ্য স্পৰ্টছ
ৰিলেটেড টু মেজৰ ধ্যানচান্দ সৈতে জড়িত খেলৰ নাম চিনাক্ত কৰা গৈছে ইয়াত। চ' কাৰেক্ট এনচাৰটো অপশ্যন ডি হকী। মেজৰ ধ্যানচান্দ হকীৰ লগত জড়িত। তাৰপাছত হুইচ অফ দ্য ফলোয়িং কালাৰ ইজ নট চিন অন দ্য অলিম্পিক ফ্লেগত কোনটো বৰণ দেখা নাযায়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুমথিৰা। অৰেঞ্জ কালাৰটো নাই অলিম্পিকৰ ফ্লেগত। তাৰপাছত হু হেজ ওন হাইষ্ট নাম্বাৰ অফ গ'ল্ড মেডেলছ ইন অলিম্পিক খেলত সৰ্বোচ্চ সংখ্যক সোণৰ পদক কোনে লাভ কৰিছে? এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইজি হয়। কাৰেক্ট এনচাৰটো অপশ্যন বি মাইকেল ফেল্পছে আমেৰিকান ছুইমাৰ হয়। চ' অলিম্পিকত 23টা গ'ল্ড মেডেল লাভ কৰিছিলে। তাৰপাছত 97 কুৱেশ্যনটো আহিছোঁ। এ কাৰ্ভ ৱাটাৰ বডি ফৰ্ম হুৱেন এ ৰিভাৰ চেঞ্জেছ ইটছ কোৰ্চ টু টেক এ শ্বৰ্টাৰ পথ ইজ ন'ন এজ। নদী এখনে চুটি পথ ল'বলৈ গতি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি বুলি কোৱা হয়? এই কুৱেশ্যনৰ এনচাৰ হ'ব অপশ্যন চি অশ্বক্ৰ হ্ৰদ আৰু মিয়েণ্ডাৰ বুলি কোৱা হয় এইটো। 97ৰ এনচাৰ হৈছে অপশ্যন চি কাৰেক্ট। তাৰপাছত 98 হুইচ স্পৰ্ট ডিড পি টি উষা প্লে? পি টি উষাই কোনবিধ খেলৰ লগত জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এথলেটিক্স। তাৰপাছত 99 কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডজ নট এক্সিষ্ট প্ৰেজেণ্টলি? তলৰ কোনটো দেশ বৰ্তমানৰ অস্তিত্ব নাই? কাৰেক্ট এনচাৰটো অপশ্যন বি চেকোস্লোভাকিয়া। 100 নম্বৰ কুৱেশ্যনটো হ'ল হু এমংছ দ্য ফলোয়িং ইজ এ ৰেচলাৰ? তলৰ কোনগৰাকী এক মল্লযোদ্ধা? বাইচুং ভুটীয়া হৈছে ফুটবল প্লেয়াৰ। লাভলিনা বৰগোহাঁই বক্সাৰ। কৰ্ণাম মালেশ্বৰী এথলেটিক্স হয়। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুশীল কুমাৰ। তাৰপাছত হুইচ অফ দ্য ফলোয়িং মাউণ্টেইন ৰেঞ্জ ইজ ইন জম্মু এণ্ড কাশ্মীৰ অঞ্চলত নিম্নলিখিত কোনটো পৰ্বতমালা আছে? চ' 102 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পীৰ পঞ্জালী ৰেঞ্জ। তাৰপাছত 105 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ নট এ লন টেনিছ প্লেয়াৰ? চ' তলৰ কোনটো লন টেনিছ প্লেয়াৰ নহয়? চ' লিয়েণ্ডাৰ পেছ লন টেনিছ প্লেয়াৰ হয়। বিজয় অমৃত ৰাজু হয় আৰু মহেশ ভূপতি হয়। অপশ্যন নহয় ডি2। পুলেলা গোপীচান্দ হৈছে বেডমিণ্টন প্লেয়াৰ হয়। চ' 105 নম্বৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি। তাৰপাছত 111 নম্বৰ কুৱেশ্যনটো আহিছোঁ। হুইচ হিন্দী পয়েট ইজ নন ফৰ মধুশালা এণ্ড অগ্নিপথ? চ' কোনগৰাকী হিন্দী কবি মধুশালা আৰু অগ্নিপথৰ বাবে বিখ্যাত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হৰিবংশ ৰায় বচ্চন। তাৰপাছত 114 নম্বৰ কুৱেশ্যনটো আহিছোঁ। হু অৰ হোৱাট ইজ ডৰিমন? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এ কাৰ্টুন কেৰেক্টাৰ। উমানন্দ মন্দিৰ কোনখন নদীদ্বীপ টিলাত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভস্মাচল। 116 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ব ভস্মাচল। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ এন আছামিজ জুৱেলাৰী আইটেম ওন ইন দ্য আৰ্টছ? চ' কোনটো কাণত পিন্ধা এক অসমীয়া গহনা? কাৰেক্ট এনচাৰটো অপশ্যন ডি থুৰীয়া। 117 নম্বৰ কুৱেশ্যনৰ এনচাৰটো হ'ল অপশ্যন ডি। তাৰপাছত 118 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। হু হেজ বিন অনাৰ্ড উইথ আছাম বৈভৱ ইন 2024 বৰ্ষত অসম বৈভৱ সন্মান কোনে লাভ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰঞ্জন গগৈ। তাৰপাছত 120 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। হু এমংছ দ্য ফলোয়িং হেজ নট ওন জ্ঞানপীঠ এৱাৰ্ড? তলৰ কোনগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰা নাই? চ' প্ৰথম অপশ্যনটো হ'ল বীৰেন্দ্ৰনাথ দত্ত। চ' লাভ কৰা নাই। আৰু নীলমণি ফুকনে লাভ কৰিছে 2020 আৰু মামণি ৰয়ছম গোস্বামীয়ে লাভ কৰিছে 2000 আৰু হীৰেণ ভট্টাচাৰ্য লাভ কৰা নাই। একচুৱেলি অপশ্যন এত হ'ব লাগিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিকজ এ এন চি দুটাই মানে লাভ কৰা নাই। চ' যদি আমি ধৰা হয় যে অপশ্যন এটো আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, তেন্তে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হীৰেণ ভট্টাচাৰ্য। তাৰপাছত 121 কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ট্ৰেভেলাৰ্ছ হেড ভিজিটেড কামৰূপ কিংডম? কোনগৰাকী পৰিব্ৰাজকে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হিউৱেন চাং। তাৰপাছত হু ইজ দ্য ডাইৰেক্টৰ অফ মুভি ভিলেজ ৰকষ্টাৰ নামৰ বোলছবিখনৰ নিৰ্দেশক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীমা দাস। তাৰপাছত 124 কুৱেশ্যনটোত আহিছোঁ। এজ অন 1 জানুৱাৰী 2024 হু ইজ দ্য প্ৰেছিডেণ্ট অফ ইউক্ৰেইন? চ' ইউক্ৰেইনৰ প্ৰেছিডেণ্ট হৈছে অপশ্যন ডি ভলডিমিৰ জেলেনস্কি। 124 কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন ডি। তাৰপাছত 125 কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ কণ্টিনেণ্টছ ডাজ মেডিটেৰেনিয়ান চি লাই বিটুইন? কোনখন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইউৰোপ এণ্ড আফ্ৰিকা। ধন্যবাদ।